নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। জুবিন দাৰ ন্যায় লাগে এই প্ৰসংগত মই দুটামান কথা ক'বলৈ ওলাইছোঁ। যোৱাকালি মই এটা ইণ্টাৰভিউ চালোঁ। জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী আৰু APWৰ সভাপতি অভিজিত শৰ্মা দুজনৰ মাজত কথা পতা আৰু কথোপকথন। তেওঁলোকে জুবিন দাৰ চাৰ্জশ্বিট সম্পৰ্কে কথা পাতি আছিলে আৰু সেই ইণ্টাৰভিউটো মই সম্পূৰ্ণ চালোঁ। তাত মানে তেওঁ এটা কথা কৈছে, সেই কথাটো মই এতিয়া অলপ বহলকৈ ক'ব বিচাৰিম। তেওঁ কৈছে যে আমাৰ গুৱাহাটীত এজনী ছোৱালী ছিংগাপুৰত পঢ়িবলৈ গৈছিলে, বৰ্তমান পঢ়ি আছে। তো সেই ছোৱালীজনী জুবিন দাৰ য়থ পাৰ্টিত 16জন আছিলেতো, তাৰে ভিতৰত সেই ছোৱালীজনীও এজনী। তেওঁৰ নাম হ'ল সুস্মিতা গোস্বামী। সুস্মিতা গোস্বামীৰ ঘৰ গুৱাহাটীৰ চানমাৰীৰ নিজৰা পাৰৰ সোৱণশিৰি এপাৰ্টমেণ্ট। এই সোৱণশিৰি এপাৰ্টমেণ্টত তেওঁলোকৰ মাক দেউতাক এতিয়াও আছে মানে। তো জীয়েক ছিংগাপুৰত থাকে, মাক দেউতাক গুৱাহাটীত থাকে। তো জীয়েকে যেতিয়া য়থ পাৰ্টিত গৈছিলে তেতিয়া তাত ভিডিঅ'বোৰ বনাইছে, জুবিনদাৰ কাষত থিয় হৈ যোৱা বা সাগৰৰ পাৰত যেতিয়া নাওখন চলি গৈছে সেইবোৰ ভিডিঅ', মানে গোটেই ভিডিঅ'বোৰ বনাই মাকলৈ পঠাই আছে। মাকে কি কৰিছে, সেইবোৰ ভিডিঅ' নিজৰ বান্ধৱীবোৰক মানে বিলাই আছে, শ্বেয়াৰ কৰি আছে, দেখাই আছে আৰু চোৱা মোৰ ছোৱালী ছিংগাপুৰত পঢ়ি আছে, জুবিনৰ লগত য়থ পাৰ্টিত গৈ আছে, এইবোৰ দেখাই আছে। জীয়েকে মাকলৈ পঠায়, মাকে নিজৰ বান্ধৱীবোৰক পঠায়, বান্ধৱীয়ে আকৌ নিজৰ বান্ধৱীক পঠায়। তো তেনেকৈ নিজৰ মাজত শ্বেয়াৰ এটা হৈ আছিলে। যেতিয়াই মানে জুবিনদাৰ মানে মৃত্যুটো হ'ল, লগালগ সেই ভিডিঅ'বোৰ ডিলিট কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই বিস্ফোৰক মন্তব্য যোৱাকালি কেমেৰাৰ সন্মুখত দিছে অভিজিত শৰ্মা। তো মই কথাটো মানে মোৰ ক'ব লগাটো হ'ল কি, তোমালোকে যিখিনি জানা সেইখিনি কেমেৰাৰ সন্মুখত আহি কোৱা। এতিয়া এই সুস্মিতাৰ মাকজনীক টিভি ষ্টুডিঅ'ই মাতক, প্ৰতিদিন টাইমে মাতক, প্ৰাগ নিউজে মাতক, মাতি কিনে কথাখিনি উলিয়াওক যে আপোনাক ছোৱালীয়ে কি ভিডিঅ' দিছিলে, তাত কি আছিলে, ভিডিঅ' কিয় ডিলিট কৰিলে, আপোনাৰ ছোৱালীজনীকো মাতক, মাতি কিনে কথাখিনি কওক। যিয়ে য়থ পাৰ্টিত যাওঁতে কি হৈছিলে, কি হৈছিলে সেইখিনি ক'লেতো হৈ গ'ল। অসমৰ ৰাইজে কি জানিব বিচাৰে? অসমৰ ৰাইজে জানিব বিচাৰে যে সেই পাৰ্টিটোত হৈছিলে কি, মদ খাইছিলে, মাংস খাইছিলে, এইবোৰ বাৰু গম পালোঁ। তাৰে পিছত কি হৈছিলে, মৰিল কেনেকৈ, সেইখিনিতো জানিব বিচাৰে। তো সেইখিনি কৈ দিলে হৈ গ'ল। ইমান 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট, 296জন সাক্ষী, 3 মাহ, 6 মাহ, 1 বছৰ বিচাৰ প্ৰক্ৰিয়া, ইমানটো প্ৰয়োজনেই নাই। কিয় মৰিলে, কেনেকৈ মৰিলে, বাছ কৈ দিলে হৈ গ'ল, লাফৰা শেষ।